টিৱা মাহতলাই টক্ৰাৰ মৰিগাঁও জিলা সমিতিৰ একাদশ সংখ্যক অধিৱেশনত ৩খন গ্ৰন্থৰ লগতে টিৱা কেলেণ্ডাৰ ২০২৫ আনুষ্ঠানিকভাৱে উন্মোচন। অসমৰ বিশিষ্ট সাহিত্যিক তথা ভাষাতত্বৰ গৱেষক ডক্টৰ উপেন ৰাভা হাকাচামৰ সাহিত্যিক পেঞ্চন প্ৰদান সন্দৰ্ভত আক্ষেপ প্ৰকাশ। টিৱা মাহতলাই টক্ৰা টিৱা সাহিত্য সভাৰ মৰিগাঁও জিলা সমিতিৰ একাদশ সংখ্যক অধিৱেশনখনি এজাৰবাৰী শাখা সমিতিৰ আতিথ্যত কৰাইগুৰি গাঁৱত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা পৰিলক্ষিত হয়। প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি লেখক লেখিকা সন্মিলনখনি বিশিষ্ট সাহিত্যিক মেলেশ্বৰ পাটৰৰ সঞ্চালনাত অনুষ্ঠিত হয়। বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ভাষাতত্বৰ গৱেষক তথা বিশিষ্ট সাহিত্যিক ডক্টৰ উপেন ৰাভা হাকাচামে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি টিৱাসকলৰ ভাষাটিৰ উত্তৰণৰ ক্ষেত্ৰত আহ্বানসূচক বক্তব্য আগবঢ়ায়। আনহাতে অসম চৰকাৰে এই বৰ্ষত ৰাজ্যখনৰ কেইবাজনো বিশিষ্ট সাহিত্যিকক সাহিত্যিক পেঞ্চন প্ৰদান কৰিবলৈ ওলাইছে যদিও টিৱা জনগোষ্ঠীৰ এগৰাকীও সাহিত্যিকৰ নাম সন্নিৱিষ্ট নোহোৱাত আক্ষেপ প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়। প্ৰথম দিনা অনুষ্ঠিত লেখক লেখিকা সন্মিলনত জনগোষ্ঠীটোৰ ৩গৰাকী সাহিত্যিকৰ ৩খন গ্ৰন্থ উন্মোচনৰ জৰিয়তে পাঠক সমাজৰ মাজলৈ আগবঢ়াই দিয়ে। জয়তে আচলতে টিৱা সাহিত্য সভাৰ মৰিগাঁও জিলা সমিতিৰ এই অধিৱেশনলৈ আহি এটা ভাল এটা পৰিৱেশ আৰু আটাইতকৈ ভাল হোৱা কথা হ'ল যে ইয়াত ৫-৬খনমান গ্ৰন্থ, এখন স্মৃতি গ্ৰন্থ আৰু এখন মুখপত্ৰ খুব আটকধুনীয়া আৰু বিভিন্ন কেৱল টিৱা সাহিত্যিক সকলোৰে নহয়, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লেখকসকলেও সেই তাতে কণ্ট্ৰিবিউট কৰিছে, মানে তাত প্ৰবন্ধ পাতি লিখিছে। গতিকে যদিও আমি ভাবি লওঁ যে এইটো টিৱা সাহিত্য সভা আৰু মৰিগাঁও জিলাৰ মাজতে আবদ্ধ, কিন্তু এইটো নহয়, এইটো মানে অসমীয়া আৰু অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ চৰ্চাৰ কাৰণে এইটো এটা ভাল এটা মঞ্চ। আৰু আজি ইয়াত কেইবাগৰাকীও উদীয়মান লেখক লেখিকাৰ গ্ৰন্থ আমি দেখিবলৈ পাইছোঁ আৰু তেনেকুৱাকৈ আমি জ্যেষ্ঠসকলৰো ইয়াত উপস্থিতি দেখিছোঁ। গতিকে আমাৰ এটা কথা আকৌ আমি ক'ব লাগিব যে টিৱাসকলৰ যিটো টিৱা সাহিত্য সভা কিছু ক্ষেত্ৰত চালুকীয়া, আৰু টিৱা ভাষাটো যিমান চৰ্চা হ'ব লাগিছিল ইমান চৰ্চা হোৱা নাই। আমি ইয়াৰে কাৰ্যসূচীবিলাক অসমীয়াতে হৈ আছে আৰু সৰহসংখ্যক টিৱা সাহিত্যিকসকল অসমীয়া সাহিত্যিকো, তাৰমানে একেলগে তেওঁলোকে নিজৰ মাতৃভাষা আৰু অসমীয়া দুয়োটা সমান্তৰালভাৱে সাহিত্য চৰ্চা কৰি আছে। গতিকে এইটো এটা খুব শলাগিবলগীয়া এটা মানে তেখেতসকলৰ এইটো শলাগিবলগীয়া এটা কাৰ্য বুলি মই গণ্য কৰোঁ। বিভিন্ন লেখামেলৰ জড়িত, এই ক্ষেত্ৰত আপুনি কি ভাবে বিচাৰে সাহিত্য সভা যিটো উত্তৰণৰ ক্ষেত্ৰত? টিৱা সাহিত্য সভাৰ উত্তৰণৰ ক্ষেত্ৰতো দুটাই, এটাটো আজিকালি আটাই কৈছে যে পঢ়ুৱৈৰ অভাৱ আৰু প্ৰকাশকসকল সেইকাৰণে আগবাঢ়ি নাহে।
কিন্তু তিৱা সাহিত্য সভা বা তিৱা সাহিত্য সাহিত্য পৰিষদ আদি বা অসম চৰকাৰৰ ভাষা গৌৰৱ আদি কিছুমান আঁচনিৰ জৰিয়তে লেখকসকলক আজিৰ এই পবিত্ৰ দিনটোতে কাকতলীয়ভাৱে হোমেন বৰগোহাঞিৰ জন্মদিনত অসম চৰকাৰে যিকেইগৰাকী প্ৰায় 28 গৰাকী অসমৰ জাতি জনগোষ্ঠীৰ লেখক লেখিকাক সাহিত্যিক বঁটা বা সাহিত্যিক পেঞ্চন হিচাপে ডিক্লেয়াৰ কৰিছে। কিন্তু মই মন কৰিছোঁ কিবা কাৰণত এইবাৰ তিৱা সম্প্ৰদায়ৰ লেখক তাতে অন্তৰ্ভুক্ত নহ'ল। কিয় অন্তৰ্ভুক্ত নহ'ল সেইটো বৰ ভাবিবলগীয়া কথা। যদি জাতি জনগোষ্ঠীৰ আমি প্ৰায়বোৰ জাতি জনগোষ্ঠীৰ আমি প্ৰতিনিধিত্ব কৰা দেখিবলৈ পাইছোঁ। উজনি নামনি জিলা ভিত্তিত পাইছোঁ, হয়তো মৰিগাঁৱৰ পৰিছেনে নাই মই এইমাত্ৰ মই ক'ব নোৱাৰিম। কিন্তু তিৱাসকল অসমীয়া সাহিত্যিক হিচাপেও তিৱা সাহিত্যিক হিচাপেও দুয়োটা ফালৰ পৰাই যেন অলপ বঞ্চিত হোৱা যেন লাগিছে। কিন্তু এনেকুৱা হ'ব নালাগিছিলে। মই আজিৰ এই দিনটোত এইটোৱে যে এনেকুৱা এটা সৰু সৰু জাতি জনগোষ্ঠীৰ লেখকসকলক অনুপ্ৰেৰণা দিবলৈ এনেও পঢ়ি মানে আমাৰ বৃহত্তৰ যিটো অসমীয়া পঢ়ি তেওঁলোকৰ দৃষ্টি আকৰ্ষণ নহয়। আৰু তেনে ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা যদি উপেক্ষিত হয় তেতিয়াহ'লে এনেকুৱা সাহিত্য সংগঠনসমূহ বা সাহিত্যিকসকল যিসকল বিভিন্ন জনগোষ্ঠীয় সাহিত্যিকসকল তেওঁলোকক কেনেকুৱাকৈ সকাহ দিব এইটো এটা ভাবিবলগীয়া প্ৰশ্ন। ধন্যবাদ। এখন গ্ৰন্থ নিজৰ কলমত পাল পাইছিল সংমাই আচলতে গ্ৰন্থ লিখাৰ যি পৰিৱেশ আৰু নিজে আপুনি এগৰাকী গ্ৰন্থকাৰ হিচাপে কি ক'ব? মই মানে চিন্তা কৰিছোঁ আৰু মানে এইটো সংমাই শব্দটো হৈছে তিৱা ভাষাত সংমাই শব্দটো, কিন্তু মানে এইটো সাঁথৰ তাৰমানে এই সৰু সৰু ল'ৰা ছোৱালী আজিকালি মানে সাঁথৰ বিলাক মানে প্ৰায় ক'ব নজনা হৈছে। কাৰণ পৰিৱেশটো আগৰ দিনত কি আছিলে, ধৰক বুঢ়া বুঢ়ীসকলে ককা দেউতা আইতাসকলে চোতালত বহি ধুনীয়াকৈ তাৰমানে নাতিনীসকলক লগত লৈ পেলাই সেই হেৰাই যোৱা সেই সাঁথৰবিলাক তাৰমানে কৈছিলে। আমিয়ে ধৰক তেনেকে মানে পাইছিলো আৰু মানে ককা দেউতা আইতাহঁতৰ সকলৰ পৰা মানে সেইবিলাক তাৰমানে মোৰ অলপ অলপ মনত আছিল। তাৰপিছত এতিয়া মই চিন্তা কৰিলো সেই সাঁথৰবিলাক বৰ্তমান মানে নাইকিয়া হৈ গৈছে। সেই সৰু সৰু ল'ৰা ছোৱালীক প্ৰেৰণা দিবৰ কাৰণে, তেওঁলোকে এইবিলাক শিকিবৰ কাৰণে, মগজুটো তাৰমানে অলপ চাৰ্প কৰিবৰ কাৰণে মানে কি কৰিলো, সেই চিন্তাটো আহিল মোৰ মনলৈ। সেয়ে মানে সেই গ্ৰন্থখন লিখিবৰ কাৰণে চেষ্টা কৰিলো। আৰু কিমান আশাবাদী আপোনাৰ এই গ্ৰন্থৰ যে ৰচনাৰ যাত্ৰা কেনেকুৱা আশাবাদী? মানে পিছৰ জেনেৰেশ্যন সেই সৰু সৰু ল'ৰা ছোৱালী যাতে ডাঙৰ হয়, আকৌ তেওঁলোকক যাতে ভালকৈ শিকাব পাৰে, মানে সেইবিলাক মানে জ্ঞান আনক বিলাব পাৰে, মগজুটো যাতে সৰুৰ পৰা তাৰমানে চাৰ্প কৰিব পাৰে, চোকা কৰিব পাৰে, তাৰে মানে মই আশা কৰিছো। আৰু তিৱা এটা প্ৰাচীনতম জাতি, ইয়াৰ নিজস্ব ভাষা কৃষ্টি সংস্কৃতি আছে আৰু এই ভাষা কৃষ্টি সংস্কৃতিকে উত্তৰণ ঘটাবৰ কাৰণে আমাৰ তিৱা সাহিত্য সভা আছে, এটা জাতীয় অতি সন্মানীয় অনুষ্ঠান। আৰু সেই সন্মানীয় অনুষ্ঠানটিয়ে মৰিগাঁও জিলাৰ আজি দুদিনীয়া কাৰ্যসূচী কৰাই গৈ আমাৰ ৰংগমঞ্চত বৰ উলহ মালহে আৰু অতি সম্ভাৱনাই অনুষ্ঠানটো আয়োজন কৰিছে। তেখেতসকলৰ সহযোগিতাটো ভাল আৰু আদৰণি সমিতি হিচাপে আমি যথেষ্ট সহায় পাইছোঁ, ৰাইজৰ সহায় সহযোগিতা অনুষ্ঠানটো আয়োজন কৰিব বিচাৰিছোঁ। এতিয়া আপুনি যিটো প্ৰশ্ন সুধিছে, বিভিন্ন সময়ত আমাৰ জাতিৰ লিখক বা সাহিত্যিকসকলক অৱমাননা বা এলাহ কৰিছে নেকি? আচলতে যদি সেইটো আপোনালোকে সংবাদ গোষ্ঠীৰ তৰফৰ পৰা যদি তেনেধৰণৰ বিষয় আপোনালোকৰ চকুত পৰিছে, অসম চৰকাৰক আমি আদৰণি সমিতিৰ তৰফৰ পৰা আমি অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ মাজত আজিকালি বহুত প্ৰতিভাৱান ব্যক্তি ওলাইছে, লিখক লেখিকা ওলাইছে, তাৰে আজিতো এতিয়া সাহিত্য সংস্কৃতিৰ ওপৰত লেখাৰুসকলৰ এটা ভাল অভিৱৰ্তনো চলি আছে। গতিকে আশা কৰিছোঁ যে অসম চৰকাৰে আমাৰ এই পিছপৰা জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে ভাল এটা দৃষ্টিভংগী লওক আৰু সাহিত্য সভাই যি ধৰণকে আশা কৰিছে জাতিটোক আগবঢ়াই নিবৰ কাৰণে যি সমস্যা আছে এইবোৰ আলাপ আলোচনাৰ জৰিয়তে আমাৰ জাতিটোক আগুৱাই নিবৰ কাৰণে সাহিত্য সভাকো বিশেষ মৰ্যাদা দি অসম চৰকাৰে সমস্যাসমূহ সমাধান কৰিব পাৰিলে আমাৰ কাৰণে ভাল হয়। মৰিগাঁৱৰ পৰা চানু গগৈ ৰিপৰ্ট, AIPL লাইভ 24/7।